নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ হৈ গ'ল। নিজৰ জিলাতে আপোনালোকে চাকৰিসমূহ লাভ কৰিব পাৰিব। প্ৰায় 35খন জিলাত চাকৰিসমূহ মুকলি কৰি দিছে। প্ৰায় 27,500তকৈ অত্যাধিক চাকৰি মুকলি কৰিছে। অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। কেনেদৰে চাকৰিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব, চাকৰিখিনি কি হয়, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু এই চাকৰিখিনিৰ কাৰণে কোনো এক্সাম নহয়, প্ৰায় অসমৰ 35খন জিলাতে চাকৰিখিনি আপোনালোকে লাভ কৰিব পাৰিব। আৰু ডাইৰেক্ট আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, সকলোখিনি কথা এই ভিডিঅ' যোগে জনোৱা হ'ব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত জনোৱা আছে, আপোনালোকক কৈছোঁৱেই। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই যিখিনি ভেকেঞ্চি মুকলি কৰিছে SBI ফালৰ পৰা মুকলি কৰিছে, এই ভেকেঞ্চিখিনিৰ কাৰণে যদি আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। এই হোৱাটছআপ নম্বৰত আপোনালোকে মেছেজ এটা কৰি দিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। আৰু কল কৰিলে আপোনালোকে এভেইলেবল নাপাব, আপোনালোকে অনলি হোৱাটছআপতে মেছেজ কৰিব। হোৱাটছআপত মেছেজ কৰিলে আপোনালোকে প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক জনাইছোঁ, অসমৰ প্ৰতিখন জিলাতে আপোনালোকে চাকৰিখিনি লাভ কৰিব। প্ৰায় অসমৰ 35খন জিলাতে আপোনালোকে চাকৰিখিনি লাভ কৰিব নিজৰ ডিষ্ট্ৰিক্টতে। ভেকেঞ্চিখিনি মুকলি কৰিছে SBI নিউ ৰিক্ৰুটমেণ্ট 2025ৰ কাৰণে। SBI ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আপোনালোকৰ এটা সুযোগ আহি গৈছে, সুযোগটো আপোনালোকে নেহেৰুৱাব। ইয়াত আপোনালোকে দেখিব পাইছে ভেকেঞ্চি নেম দেখিব পাইছে SBI নিউ ৰিক্ৰুটমেণ্ট 2025। অৰ্গেনাইজেশ্যন দেখিব পাইছে SBI লাইভ। পোষ্ট নেম আছে এডভাইজাৰ ভেকেঞ্চি। টোটেল পোষ্ট আছে মাল্টিপুল, মানে বহুখিনি ভেকেঞ্চি আছে। টোটেল 27,000+ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। আপোনালোকৰ এটা সুযোগ আহি গ'ল, যদি আপোনালোকে নিজৰ জিলাতে চাকৰি বিচাৰি আছে বা আপোনালোকে আজি ভাবি আছে যে নিজৰ জিলাত চাকৰিখিনি লাভ কৰিম বুলি। অসমৰ 35খন জিলাতে এটা ডাঙৰ ৰিক্ৰুটমেণ্ট আহি গৈছে। SBI ফালৰ পৰা এডভাইজাৰ ভেকেঞ্চি আহিছে। চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, নাইবা যদি ইলিজিবল হয়, আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা সুযোগ আহি গ'ল, এটা অপৰচুনিটি আহি গ'লে, সুযোগ আৰু অপৰচুনিটিটো আপোনালোকে নেহেৰুৱাব। চ' ইণ্টাৰেষ্টেড বা ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। SBI নিউ ৰিক্ৰুটমেণ্ট 2025ৰ কাৰণে চেলাৰীসমূহ 30,000 পাৰ মান্থ আপোনালোকে লাভ কৰিব। আপোনালোকৰ এটা সুযোগ, এটা ডাঙৰ সুযোগ আহি গৈছে আপোনালোকৰ বাবে। সুযোগটো আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, নাইবা যি ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে হৈছে SBI নিউ ৰিক্ৰুটমেণ্ট 2025ৰ কাৰণে চেলাৰী আছে আপোনালোকৰ 30,000 পাৰ মান্থ। SBI নিউ ৰিক্ৰুটমেণ্ট 2025 এজ লিমিটটো দেখিব পাইছে, মিনিমাম এজ 18 বছৰ। মেক্সিমাম আপোনালোকে ন' লিমিট দিয়া আছে, মেক্সিমামটো কোৱা নাই। মিনিমাম আপোনালোকে 18 বছৰ বয়সৰ পৰা আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল OBC কাৰণে কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই। চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ নো এক্সাম হয়। এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে, তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এটা আপোনালোকে দেখিব পাইছে ইম্পৰ্টেণ্ট ডকুমেণ্ট আপোনালোকে দেখিব পাইছে কি ডকুমেণ্টছ প্ৰয়োজন হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনটো কৈছে, মিনিমাম 10 পাছ যদি কৈছে তেতিয়া আবেদন কৰিব পাৰিব। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই যিটো চিলেকশ্যন প্ৰচেছ হয়, চিলেকশ্যন প্ৰচেছটো মই আপোনালোকক কৈছোঁ, ইয়াত কোনো এক্সাম নহয়, ডাইৰেক্ট আপোনালোকে এপ্লাইসমূহ কৰিব। এপ্লাইসমূহ কৰাৰ পিছত যদি আপোনালোকে শ্বৰ্ট লিষ্টেড হয়, তেতিয়া আপোনালোকে ইণ্টাৰভিউৰ কাৰণে মাতিব। আৰু ইণ্টাৰভিউত পাছ কৰিলে ডাইৰেক্ট আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' যদি আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিম বুলি ভাবিছে, আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদনসমূহ কৰাৰ লিংক ডেছক্ৰিপশ্যনতে দিয়া আছে। নাইবা যদি আপোনালোকে আমাৰ থ্ৰুদি প্ৰপাৰ অনলাইনটো কৰাই ল'ব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰত মেছেজ কৰিলে হ'ল। স্ক্ৰীনত আমাৰ হোৱাটছআপ নম্বৰটো দিয়া আছে 9864881276। এই হোৱাটছআপ নম্বৰত আপোনালোকে মেছেজ কৰিব, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। আৰু হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে মই কৈছোঁৱে, লিংক ডেছক্ৰিপশ্যন আছে। নাইবা আমাৰ থ্ৰুদি যদি কৰাই ল'ব বিচাৰে, আমি কৰিলে আপোনালোকক প্ৰপাৰ অনলাইনটো কৰিম। তেন্তে আমাৰ হোৱাটছআপত মেছেজ কৰিলে হ'ল। আমাৰ স্ক্ৰীনত ভিডিঅ' স্ক্ৰীনত আপোনালোকে দেখিছে হোৱাটছআপ নম্বৰ, তাত মেছেজ কৰিলে হ'ল 9864881276। কল কৰিলে এভেইলেবল নাপাব, আপোনালোকে অনলি হোৱাটছআপত মেছেজ কৰিব। আৰু ইয়াত দেখিব পাইছে SBI ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুটমেণ্ট আহি গৈছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আবেদনসমূহ কৰিম বুলি ভাবিছে, কৰি ল'ব পাৰিব। ফ্ৰেছাৰ্ছ কেণ্ডিডেট, এক্সপিৰিয়েঞ্চ কেণ্ডিডেট দুয়োটা কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি ইণ্টাৰেষ্টেড হয় বা যদি ইলিজিবল হয়, আবেদনসমূহ কৰিম বুলি ভাবিছে, 10 পাছ যদি কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। চ' মই আপোনালোকক সকলোখিনি ডিটেইলছ জনাই দিছোঁৱে। ভেকেঞ্চি নেমটো আকৌ এবাৰ কৈছোঁ, SBI নিউ ৰিক্ৰুটমেণ্ট 2025ৰ কাৰণে আছে। অৰ্গেনাইজেশ্যন নেম দেখিছে SBI লাইভ। পোষ্ট নেম আপোনালোকে দেখিছে এডভাইজাৰ ভেকেঞ্চি। টোটেল পোষ্ট আছে মাল্টিপুল। এপ্লাই মোড আছে অনলাইন যোগে। হু কেন এপ্লাই ক্ষেত্ৰত অল ইণ্ডিয়া মেল আৰু ফিমেল কেণ্ডিডেট ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ বাবে সুযোগ আহি গ'ল, এটা অপৰচুনিটি আহি গ'ল। এই সুযোগ আৰু অপৰচুনিটিটো আপোনালোকে নেহেৰুৱাব। আৰু ইণ্টাৰেষ্টেড বা ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰিব। আকৌ এবাৰ কৰিছোঁ, ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 10 পাছ হয়। আৰু যদি আপোনালোকে আবেদনটো কৰি ল'ম বুলি ভাবিছে, আবেদনটো যদি নিজে কৰে, লিংক ডেছক্ৰিপশ্যন আছে। নাইবা যদি আপোনালোকে নিজে কৰিব নোৱাৰে তেন্তে আপোনালোকে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। এই হোৱাটছআপ নম্বৰত আপোনালোকে মেছেজ এটা কৰি দিব, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কল কৰিলে এভেইলেবল নাপাওঁ, অনলি আপোনালোকে হোৱাটছআপত মেছেজ এটা কৰিলেও আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। আজিলৈ